ৰূপৈহাটৰ চাইদৰিয়াত নতুনকৈ প্ৰতিষ্ঠিত হ'ল নৱজাগৰণ ইংলিছ একাডেমী। সময়ৰ এক আহ্বান আৰু ৰাইজৰ বিপুল দাবীৰ প্ৰতি সঁহাৰি জনাই ৰূপৈহাটৰ চাইদৰিয়াত নতুনকৈ প্ৰতিষ্ঠিত হ'ল নৱজাগৰণ ইংলিছ একাডেমী। শিক্ষানগৰী বুলি চৰ্চিত উত্তৰ নগাঁও জিলাৰ ৰূপৈহাটত প্ৰতি বছৰে স্থাপন হৈছে ইখনৰ পিছত সিখন নতুনকৈ বিদ্যালয়। ৰূপৈহাটত চলিছে বিদ্যালয় স্থাপনৰ প্ৰতিযোগিতা। আজিও ৰূপৈহাটৰ চাইদৰিয়াত স্থাপিত হ'ল গ্ল'বেল পৃথিৱীখনত ফেৰ মাৰিব পৰাকৈ এটি আধুনিক চিন্তাৰে নৱজাগৰণ নামৰ এটি ইংলিছ একাডেমী। আজি বিদ্যালয়খন উদ্বোধন কৰা হয়। 2 শতাধিক শিক্ষক, সমাজৰ সচেতন ব্যক্তি আৰু অভিভাৱকসকলৰ উপস্থিতি বিদ্যালয়খনৰ উদ্বোধন কৰা হয়। পুৱা 10 বজাত প্ৰবক্তা ইকবাল হুছেইন আৰু নুৰ মহম্মদকে ধৰি 1 কোটি ভাৰেণ্য ব্যক্তিৰ উপস্থিতিত পিঠা কাটি বিদ্যালয়খনৰ শুভাৰম্ভ কৰা হয়। 10:30 আৰম্ভ হয় মুকলি সভা। 2 শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে মুকছিদুল ইছলাম নামৰ এজন শিক্ষকে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ৰূপৈহাটৰ জ্যেষ্ঠ শিক্ষক নুৰ মহম্মদ অৰ্থাৎ মহম্মদ আলীয়ে। সভাখনত সুদূৰ জালুকবাৰীৰ পৰা অহা প্ৰবক্তা নুৰ মহম্মদ আৰু ৰূপহী মহাবিদ্যালয়ৰ প্ৰবক্তা ইকবাল হুছেইনে বৰ্তমান সময়ত ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব সম্পৰ্কে উপস্থিত ৰাইজৰ আগত সুন্দৰভাৱে ব্যাখ্যা কৰে। এই মুহূৰ্তত অতিথিৰ লগতে নৱজাগৰণ ইংলিছ একাডেমীৰ বাবে নিয়োজিত শিক্ষকসকলৰ মন্তব্য আছে, আপোনালোকলৈ আগবঢ়াইছো। মই প্ৰফেচাৰ নুৰ মহম্মদ, শিক্ষা বিভাগৰ HOD হিচাপে মই তাৰ পৰা অৱসৰ লৈ যোৱা 28 ফেব্ৰুৱাৰীত মোৰ অৱসৰ হৈছে। এই মোৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠানবিলাক তেওঁলোকে পাতিছে। মোক যেতিয়া নিমন্ত্ৰণ জনায় মই উপস্থিত হওঁ। এই নৱজাগৰণ একাডেমীত আহি পেলাই মোৰ ইমান ভাল লাগিছে। স্কুলখনৰ চৌহদ, স্কুলখনৰ মেনেজমেণ্ট, ইয়াৰ টিচাৰ্ছসকলৰ যিটো ফ্লুৱেঞ্চ ইন ইংলিছ, তেওঁলোকৰ যিটো ব্যক্তিত্ব, তেওঁলোকৰ যিটো শৈক্ষিক, তেওঁলোকৰ যিটো চিন্তাধাৰা, এই গোটেইখিনি বস্তু, গাৰ্জেনসকলৰ যিটো সহযোগিতা, এই গোটেইখিনি বস্তু মই পাই পেলাই এনেকুৱা উপলব্ধি হৈছে এই নৱজাগৰণে সমাজখনত এক যুগৰ সূচনা কৰিব। ইংৰাজী মাধ্যমৰ শিক্ষা ব্যৱস্থাই সমাজখনত এক জাগৰণ আনিব। ইংৰাজী মাধ্যমৰ শিক্ষা ব্যৱস্থা আমাৰ কিয় প্ৰয়োজন হয়? আমাৰ থলুৱা শিক্ষা ব্যৱস্থাক বাদ দিব নালাগে যদিও ইংৰাজীক গুৰুত্ব নিদিলে আমি ইণ্টাৰনেশ্যনেল ফিল্ডত, আমি গ্ল'বেল ফিল্ডত আমি খোজ দিব নোৱাৰোঁ। আৰু তাৰ কাৰণে আমাৰ ল'ৰা ছোৱালীবিলাক ডন বস্কো, ছেইণ্ট মেৰিজৰ নিচিনা স্কুলবিলাকত আমি ল'ৰা ছোৱালীবিলাক পঠিয়াই দিওঁ। এই যিখিনি মেধা আৰু সৰু ল'ৰা ছোৱালীবিলাক যেতিয়া ডন বস্কোত গৈ থাকিব লগা হয়, ছেইণ্ট মেৰিজত গৈ থাকিব লগা হয়, বহুত কষ্ট ফিল কৰে। আৰু এতিয়া যদি নৱজাগৰণ স্কুলখনে ইংৰাজী মাধ্যমত শিক্ষা দিবলৈ আগবাঢ়িছে, আমাৰ ল'ৰা ছোৱালীবিলাক ঘৰত থাকি পেলাই এই স্কুলৰ শিক্ষা গ্ৰহণ কৰিব পাৰিব। পিতৃ মাতৃ নিজৰ খাদ্য দি পেলাই ছাত্ৰ ছাত্ৰীসকলক আৰু যিটো একাডেমিক তেওঁলোকৰ যিটো ৰিলেশ্যন আছে ইয়াত অতি সুন্দৰকৈ চলাব পাৰিব। তাৰ কাৰণে মই আশা ৰাখিছোঁ এই সমাজখনত এই শিক্ষাই, এই নৱজাগৰণৰ শিক্ষাই এক নতুন যুগৰ সূচনা কৰিব। ইংৰাজী মাধ্যমৰ প্ৰয়োজনীয়তা আমি চবেই জানো যে ভাল মানুহৰ ল'ৰা ছোৱালীবিলাক, এনলাইটেন ছেকশ্যনৰ মানুহবিলাক সদায় ডন বস্কোত পঠায়, ছেইণ্ট মেৰিজত পঠায়, ইংৰাজী মাধ্যমত পঠায়। কাৰণ কি? স্মাৰ্ট হয়, ল'ৰা ছোৱালীবিলাকৰ ব্যক্তিত্ব সোনকালে বিকাশ হয়। সেইকাৰণে আমাৰ প্ৰয়োজনীয়তা আছে। নৱজাগৰণে তাকে কৰিব ওলাইছে। আজি তেওঁলোকৰ অপেনিং অনুষ্ঠান যদিও শিক্ষকসকল গ্ল'বেল ফিল্ডৰ মানে অলপ পৰিচয় কৰাই দিয়াৰ নিচিনা হৈছে। নাগালেণ্ডৰ পৰা আহিছে, মহাৰাষ্ট্ৰৰ পৰা আহিছে, কিছুমান শিক্ষক ওৰাঙৰ পৰা আহিছে। প্ৰত্যেকেই ইংৰাজী সুন্দৰকৈ ক'ব পাৰে। ব্যক্তিত্বখিনি ভাল লাগিছে। ৰাইজক আহ্বান জনাওঁ, আপোনাসকলে ল'ৰা ছোৱালী ইয়ালৈ দিয়ক, আপোনাৰ নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত চেঞ্জ কৰক। ঠিক আছে। From Mumbai, Maharashtra. I have completed my graduation from Georgia University, and from last 2 years I was working as an academic counselor for like Nasimuji University, Byju's. I was working as a senior academic counselor for the Byju's. So what I have learned, there are many children who are facing the issues regarding the studies. Even the parents are also facing the issues that children are not interested enough to learn something new to doing a study itself. So we are the counselors and we are the teachers who are going to help the students as well, who are going to understand why and which kind of problems they are facing during the studies. So we are going to diagnose them and we are going to help them how they can improve their studies, how they can improve their self studies as well. Thank you. In the rural area, some problem arising, some people or some teachers are coming different places, but at the half of the year leave us. But in this regarding this matter, what would you like to the people and guardians? Like there are something happened that few of the teachers are coming from the rural areas or from different cities. Like I am coming from the Mumbai,
But the Yeah, thing yeah. is, actually, I really like the Northeast. The people are very humble, very like thankful and very respectful to each other. As I have visited here yesterday, the principal, the teacher, all Yes, of sir. these If you staff. leave us middle of the year, sir. No, no, no. Don't worry about that. I will definitely not going to leave the school because I really loved it. The staff is very good, and the major thing which I want to do, like I just want to help the students who Okay, thank belongs you. from the Assams and Northeast areas. Okay, okay, okay. Thank you. Vanu, and I'm the vice principal of Nagar Jagran English Academy. Some of our staff are present today. Some of them they didn't arrive because they have some personal issues. So some of our staff are here, and I am the vice principal of this school. I'll try my best to bring a best environment to this school. I'll try my best to give the best to the school, and I'll tell my teachers also, you give your best by the lecture or the classroom lectures. Whatever you give the best to the student. Whatever you teach them properly, so that they remain it throughout their life. They don't forget it. What the teacher taught them, they should not forget that. As you are appointed as a vice principal of this Navajagaran Vidyapit, what message would you like to give to the society and the guardians? The message that I'll give to the guardians, you have given your child to different schools, so this is now only in 2024 they are going to open. So please believe us and give your child, so that at least believe 1 year on us. You have believed to the other school also, you believe 1 year to us, and see what the results come. Afterwards you decide whether you want to keep your child here or not. After the service we give them, then you will believe us what we can do for the Okay, school. thank you.